আৰু 23 জানুৱাৰীৰ শুভেচ্ছা জনাই আজি নেতাজীৰ শুভ জন্ম জয়ন্তীত দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষৰ এই পবিত্ৰ মাতৃভূমিত বহু মহান ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে। তাৰ ভিতৰত অন্যতম এজন মহান ব্যক্তি হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু। তেওঁ 1902 চনত কটক চহৰত প্ৰটেষ্টেণ্ট ইউৰোপীয় স্কুলত 6ষ্ঠ শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে। নেতাজী সুভাষ চন্দ্ৰ বসু পঢ়া শুনাৰ ক্ষেত্ৰত মেধাৱী ছাত্ৰ আছিল। তেখেত উচ্চ শিক্ষা অৰ্জনৰ বাবে 1913 চনত কলকাতাৰ প্ৰেচিডেন্সি কলেজত ভৰ্তি হয়। তেওঁ এইখন কলেজৰ পৰাই দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ভাৰতৰ চিভিল সাৰ্ভিস পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হৈ IAS হিচাপে নিৰ্বাচিত হৈছিল। নেতাজী সুভাষ চন্দ্ৰ বসু টাইৱানৰ এটা বিমান দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। ধন্যবাদ।